ওকে, তো ইকুৱেশ্যনটো আছে এইটো আমাৰ। তো প্ৰথম কথা, ইমান ডাঙৰ ডাঙৰ নাম্বাৰ দেখি ভয় খাব দৰকাৰ নাই, তোমাৰ ইজিলি হৈ যাব। কেলৈ চাওঁ, তো 41, 53, 53, 49 আমি প্ৰথমতে ডিচাইড কৰিব লাগিব কি এলিমিনেট কৰোঁ। মই এক্স এলিমিনেট কৰিব খুজিছোঁ। তো এক্স এলিমিনেট কৰিবৰ কাৰণে মই কি কৰিলোঁ, মন কৰিলোঁ যে এক্সৰ আগত কি কি আছে, 41 আৰু 53। এনেই আমি কি কৰোঁ, এক্স যদি এলিমিনেট কৰিব খুজিছোঁ, এক্সৰ আগত থকা নাম্বাৰকেইটাৰ এলচিএম লওঁ। কিন্তু কথাটো হ'ল যে 41 আৰু 53 নিজেই প্ৰাইম নাম্বাৰ হয়। তো প্ৰাইম নাম্বাৰৰ এলচিএম উলিয়াই লাভ নাই, তাৰমানে সেই তাহাঁতৰ মাল্টিপ্লিকেশ্যনটোৱে এলচিএম হৈ যায়গৈ। অ'কে, ইমানখিনি দৰকাৰ নাই আমাৰ। বেচিকেলি এক নম্বৰটোত 41x আছে, 2 নম্বৰ ইকুৱেশ্যনটোত 53x আছে। তো এই এক নম্বৰ ইকুৱেশ্যনটোৰ লগত 53 মাল্টিপ্লাই কৰিব লাগিব আৰু 2 নম্বৰ ইকুৱেশ্যনৰ লগত 41 মাল্টিপ্লাই কৰিব লাগিব। সেইটোৱে আমি কৰিলোঁ। কি কৰিলোঁ চাওঁচোন, প্ৰথম কথা কি কৰিলোঁ, আমি এক নম্বৰৰ লগত 53 মাল্টিপ্লাই কৰি দিলোঁ, 53 ইনটু গোটেই লিখি দিলোঁ, আৰু 135 লগত 53 মাল্টিপ্লাই কৰি দিলোঁ, দুইটা পিনে ইকুৱেল চাইন দুইটা পিনে 53 মাল্টিপ্লাই কৰি দিলোঁ। এতিয়া 53 ইনটু 41 2173x ওলাব, আৰু 53 ইনটু 53 2809, এই চাইডত কৰি থোৱা আছে, ঠিক আছে। আৰু 135 ইনটু 53 ইয়াত আমাৰ ওলাবগৈ এইটো 7155, আমাৰ এইটো। তাৰপাছত যিটো আমাৰ এক নম্বৰ ইকুৱেশ্যনত 53 মাল্টিপ্লাই কৰি পাইছোঁ, সেইটো 3 নম্বৰ ইকুৱেশ্যন নাম দিলোঁ। নেক্সট ছেইম টাইপত 2 নম্বৰ ইকুৱেশ্যনটো 41 মাল্টিপ্লাই কৰিব লাগিব, আৰু 41 ইনটু এই গোটেই ইকুৱেশ্যনটো আছিল। 41 53 কো মাল্টিপ্লাই কৰিব লাগিব, 41 41 কো মাল্টিপ্লাই কৰিব লাগিব। তো 41 ইনটু 53x কৰি পেলাই 2173x পালোঁ, আৰু 41 ইনটু 41y কৰি পেলাই 1681y পালোঁ। 41 আৰু 147 মাল্টিপ্লাই কৰি পেলাই 6027 পালোঁ। এইকেইটা চাইডত কৰি থোৱা আছে। এতিয়া মন কৰিম দুটা ইকুৱেশ্যন কি কি পালোঁ আমি, তেতিয়াহ'লে দুটা ইকুৱেশ্যন পালোঁ আমি, এটা হৈছে 3 নম্বৰটো নতুনটো পালোঁ, এটা 4 নম্বৰটো পালোঁ, হয়নে? এতিয়া এই 3 নম্বৰটো আৰু 4 নম্বৰটো আমি কৰিব লাগিব কি, মন কৰিব লাগে এক্সটো ছেইম আছে। কেনেকে, এটাত এক্সটো আছে 2173x, আৰু ইয়াতো আছে 2173x। যদি ছেইম আছে আৰু চাইনো একে পজিটিভ পজিটিভ, আমি ছাবট্ৰেক্ট কৰি দিব লাগিব। আমি এই 3 নম্বৰটো বা 4 নম্বৰটো ছাবট্ৰেক্ট কৰি দিছোঁ। লিখিছোঁ মই পুৰা ডিটেইলছত লিখিছোঁ ইয়াত যে এই প্ৰথমটো হৈছে 3 নম্বৰ ইকুৱেশ্যনটো আছিলে, আৰু ছেকেণ্ডটো হৈছে 4 নম্বৰ ইকুৱেশ্যনটো আছিলে। এইটো 3 নম্বৰ ইকুৱেশ্যনৰ ৰাইট চাইডে আছিলে, এইটো 4 নম্বৰ ইকুৱেশ্যনৰ ৰাইট চাইডে আছিলে। তো 2173x প্লাছ 2809 একজেক্টলি একে বহিব, খালি এই যে মাইনাছটো আছে, মাইনাছটো ইনক্লুড হৈ যাব। তো মাইনাছ 2173x হৈ যাব, আৰু এই মাইনাছটোৱে আৰু এই প্লাছটোৱে মিলি পেলাই মাইনাছ 1681y হৈ যাব। তো 2173x আৰু মাইনাছ 2173x অবভিয়াছলি কেঞ্চেল যাবগৈ এটা, বাকী থাকিলে 2809y লিখিছোঁ ইয়াতে, আৰু 1681y লিখিছোঁ ইয়াতে। আৰু এইপিনে মই 7155 পৰা 6072 মাইনাছ কৰি পেলাই 1128 পালোঁ। কথাটো হ'ল এপিনেও মাইনাছ কৰি পেলাই মোৰ লেফ্ট চাইডেও 1128 ওলালে। তো অবভিয়াছলি 1128y ইজ ইকুৱেল টু 1128। এই 1128টো y লগত কি হৈ আছে, মাল্টিপ্লাই হৈ আছে, সিপিনে গ'লে ডিভাইড হৈ যাব। তো 1128 ডিভাইডেড বাই 1128, আনচাৰ ইজ ইকুৱেল 1। তো y ইজ ইকুৱেল 1 পালোঁ। এতিয়া y ইজ ইকুৱেল 1টো যে পালোঁ, এইটো মই বহাব খুজিছোঁ তোমাৰ হেৰিত, ইয়াত এই 41 এক নম্বৰ ইকুৱেশ্যনত, ঠিক আছে। এইটো ইকুৱেশ্যনত যদি বহাই দিওঁ, আমাৰ ওলাবগে এইটো 41x প্লাছ 53, 1 মানে y জেগাত বহাইছোঁ মই, 135। 53 ইনটু 1 53, 53 যদি সিপিনে মাইনাছ কৰি দিওঁ, 135 মাইনাছ 53 হৈ যাব, আনচাৰ 82 ওলাব। তো এইপিনে 41xটো আছে। তো 41টো x লগত মাল্টিপ্লাই হৈ আছে, সিপিনে গ'লে ডিভাইড হৈ যাব। তো x ইজ ইকুৱেল টু 82/41, আনচাৰ ওলালে আমাৰ x ইজ ইকুৱেল টু 2। তো সেইটোৱে কথা, তো x ইজ ইকুৱেল টু 2 ওলালে, আৰু y ইজ ইকুৱেল টু 1 ওলালে। তো কথাটো হ'ল সেইটো।